14জন মানুহ পাইছে আনকি বিয়া দিয়া ছোৱালীও পাইছে শুনছে না কেৱল কুকুৰটোৱে মেকুৰীটো পোৱা নাই বাকী বোধহয় পাছবুক থাকিলে তেওঁলোকে পালা গ'ল বিজেপিৰ নেতাই এইবিলাক পইচা কৰাপশ্যন কৰিছে এক মহা কেলেংকাৰী উন্মোচন কৰিলে প্ৰাগ নিউজে ক্ষুদ্ৰ তথা প্ৰান্তীয় কৃষকৰ নামত ৰাজ্যত সংঘটিত হৈছে বিয়াগুম এক কেলেংকাৰী প্ৰকৃত কৃষকক বঞ্চিত কৰাটো বাদেই লেতেৰা ৰাজনীতি তথা চৰকাৰী বিভাগৰ দুৰ্নীতিত প্ৰকৃত কৃষকক চূড়ান্ত সন্মান PM কিষাণ সন্মান নিধিৰ কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অভিলাষী আঁচনি PM কিষাণ সন্মান নিধি যাৰ জৰিয়তে আগবঢ়োৱা হয় প্ৰকৃত ক্ষুদ্ৰ কৃষকক বছৰি ৬০০০ টকাকৈ অনুদান এই ক্ষেত্ৰত হিতাধিকাৰীৰ থাকিব লাগিব ৩ পৰা ১৫ বিঘাৰ ভিতৰত কৃষিভূমি চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী হ'ব পাৰিব হিতাধিকাৰী ১০,০০০ৰ তলৰ পেঞ্চনভোগী কৃষক পৰিয়ালেও পাব অনুদান কিন্তু কেন্দ্ৰীয় আঁচনিৰ সকলো উদ্দেশ্য বিধেয় অসমত উঠিল ধোঁৱাচেঙত ক্ষুদ্ৰ খেতিয়কৰ অনুদান বিতৰণত লাগিলে ৰাজনীতিৰ ৰহণ ৰাজনৈতিক নেতা পালি নেতা দালাল পঞ্চায়ত সদস্য কৃষি বিষয়া কৰ্মচাৰী সকলো এতিয়া নামি পৰিছে নিজ নিজ উদ্দেশ্য সাধনত ফলত ৰাজ্যজুৰি এই আঁচনিৰ নামত ধন লাভ অজস্ৰ ভুৱা হিতাধিকাৰীৰ বৰপেটাত ভুৱা কৃষকক অনুদান আমি খেতিয়ক হিচাপত পোৱা নাই যিগিলা ভেলা চেণ্টাৰত বহি থাকে বা মানে দোকান বহি থাকে তেওঁলোকে সেই ৬০০০ টকাটো পাইছে কিন্তু আমাৰ অৰিজিনেল যিসকলে পাথাৰত খেতি কৰি থাকে তেওঁলোকে পোৱা নাই যিবিলাক খেতিয়ক নহয় সেইবিলাকে পায় কিন্তু আমি পোৱা নাই দুলীয়াজানত বিধায়ক তেৰছ গোৱালাৰ পঞ্চায়ততে দুৰ্নীতি দুলীয়াজানত স্বয়ং বিধায়কৰ নিজা পঞ্চায়ততে অনুদান পালে ভুৱা হিতাধিকাৰীয়ে মই যিখিনি তাতে পাইছোঁ প্ৰায় মাটি নথকাখিনিহে মই ইয়াত পাইছোঁ যেনেকৈ ক'বলৈ গ'লে বিকি ঠাকুৰ তাহাঁতৰ ঘৰখনেই আছে তাতনো কেনেকৈ খেতি যোজনা পায় হয় ন তাৰ স্বপন ৰয় তেওঁতো চিনিয়ে নাপাওঁ মই তাৰপিছত বৰগুৰি গাঁৱত যিকেইজনৰ মানে ইয়াত লিষ্ট দিছে মানুহ কি মদন ভক্তা বুলি নাই বিজয় দেৱনাথ তেনেকৈ নাই চয়ৰ নাই আৰু বৰলা জুটলিবাৰীতো প্ৰায় মই একদম মানে মাটি নথকা মানুহবিলাকৰে মানে লিষ্ট ইয়াতে দেখা পাই গৈছে জগদীশ আগৰৱালা বা লিম্বু বা তামাং এই তেনেকুৱা পাৰ্টিৰ ব্যক্তি আমাৰ একদম নহ'লে গাঁৱত নাই ভুৱা একাউণ্টেৰে ধন আত্মসাত শুনক ধেমাজি বৰদলনিৰ বৰম দিহিংপিয়া গাঁৱৰ ক্ষুদ্ৰ কৃষকৰ দুৰ্দশা আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে অযোগ্য মানুহৰ নামত কৃষক নোহোৱা মানুহক তেওঁলোকে কৃষকৰ এই নিধিটো তেওঁলোকে প্ৰদান কৰা দেখিছোঁ বহু হিতাধিকাৰীয়ে আজি এই টকা কথা তেওঁলোকৰ যে নামত যে এই কৃষক নিধি যে তেওঁলোকে এটা লাভ কৰিছে তেওঁৰ কথা গমেই নাপায় তেওঁলোকৰ নামত যে একাউণ্টছ এটা আছে এই কথাটো তেওঁলোকে গমেই নাপায় গতিকে এনেকুৱাবোৰ এটা ভয়ানক দুৰ্নীতি আজি আমি দেখিবলৈ পাইছোঁ গোৰেশ্বৰত ৯০% ভুৱা হিতাধিকাৰী গোৰেশ্বৰত চৰকাৰী চাকৰিয়ালৰ নামতো কৃষকৰ অনুদান CSPও নামিছে PM কিষাণ সন্মান নিধিৰ ধন লুণ্ঠনত যি PM কিষাণ নিধিৰ আঁচনিৰ নাম অন্তৰ্ভুক্ত হৈছে তালিকাত ইয়াৰে প্ৰায় ৯০% ভুৱা কৃষক লগতে এঘৰ মানুহৰ ৪-৫ জনৰ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে ইয়াৰ প্ৰায় কিছুমান চৰকাৰী চাকৰিয়াল লগতে একাংশ ৰাজনীতিৰ লগত জড়িত থকা ব্যক্তিৰ নাম ইয়াতে উল্লেখ পাইছে জাগিৰোডত একেটা পৰিয়ালকে অনুদানৰ বৰষুণ চৰকাৰী সুবিধা মই একেবাৰে পোৱা নাই তাত মই দৰখাস্ত কৰিছোঁ দৰখাস্তৰ কোনো হেৰি নাই আজিলৈকে একোৱে পোৱা নাই একে ঘৰতে দুজনে পোৱা বুলিও শুনি পাইছোঁ আমি পোৱাই নাই আমাৰ কোনো তথ্যই নাই আমাক কোনো খবৰে নক'লে মাজুলীত প্ৰপত্ৰ পুৰালে নাপালে ধন মুখ্যমন্ত্ৰীৰ সমষ্টিতে ১০,০০০ ভুৱা কৃষক শিশুৰ পৰা বিবাহিত জীয়ৰীলৈ নিধিৰ ধন সকলোৱে পালে মই মানে আজিলৈকে একো পোৱাই নাই মই ফৰ্ম পুৰাইছিলোঁ মোৰ লগত পুৱাসকলে সকলোৱে পালে সেইকাৰণে মই কেইবাবাৰো আমাৰ ইয়াৰে গ্ৰাম্য সেৱকক মই অভিযোগ জনালোঁ পাবি 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 কৈয়ে বৰ্তমানলৈকে আছে বৰ্তমানো পোৱা নাই আমাৰ দৃষ্টিত পৰিছে একে ঘৰতে ২-৩জন বাপেক পুতেকে পাইছে বোৱাৰীয়েকে পাইছে গিৰিয়েক ঘৈণীয়েকে পাইছে যি চক মুখ্যমন্ত্ৰী সমষ্টিত মাত্ৰ খেতিয়কৰ সংখ্যা পৰিমাণত আজি আহিছে ৩০,০০০ গতিকে এতিয়া বৰ্তমান আমাৰ হাতত যিখন লিষ্ট আহি মজুত হৈছে গতিকে তাত আপোনালোকৰ দেখুৱাবলৈ পাইছে ৪০,০০০ কৃষকে পাইছে গতিকে বাকী ১০,০০০ কৃষক কাৰ হাতত কাৰ পকেটত সেই পইচাবিলাক সোমালে
জালুকবাৰীত হিমন্ত বিশ্বৰ দুৰ্গতে লুণ্ঠন কি ধৰণে এই লিষ্টখন বনাইছে আমি কিন্তু সেইটো ধৰিব পৰা নাই কাৰণ পাব লগাই নাপায় আৰু নাপাব লগাই পায় গতিকে এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধান দুৰ্গ এইটো জালুকবাৰী সমষ্টি গতিকে ন্যায় তদন্ত কৰি উচিত বিচাৰ আমাৰ ৰাইজক দিলে আমি নথৈ আনন্দিত হ'ম তিনিচুকীয়াত অন্ধকাৰত হিতাধিকাৰী সেইসকল মানুহক খেতি কৰিব লাগে একচুৱেলি ধনটো পালে সেইসকল মানুহ আজিলৈকে সেইখিনি পইচা পোৱা নাই এইটো আমি গমেই নাপাওঁ আমাৰ ৱাৰ্ড মেম্বাৰখিনি আমাক জনালে আমি গম পাম আমাৰ ৱাৰ্ড মেম্বাৰ মানুহ চাই দিয়ে কিন্তু আমি মোৰ ঘৰ লগালগি আছে কেউ কিন্তু আজিলৈকে মই গম পোৱা নাই ৱাৰ্ড মেম্বাৰ ভুল আছে সি মানুহ চিনিহে পইচা দিছে অৱশেষত প্ৰাগ নিউজৰ বাতৰিৰ অন্তত মন্ত্ৰীয়ে স্বীকাৰ কৰিলে দুৰ্নীতিৰ সত্যতা সমগ্ৰ ৰাজ্যৰ প্ৰতিটো সমষ্টিতে কিষাণ সন্মান নিধিৰ নামত যি ব্যাপক দুৰ্নীতি সংঘটিত হৈছিল সেই কথা স্বীকাৰ কৰিবলৈ বাধ্য হ'ল সোণোৱাল চৰকাৰৰ মন্ত্ৰীও PM কিষাণ নিধি নামৰ এটা আঁচনি লৈছিল যি আঁচনিৰ জৰিয়তে খেতিয়কসকলে তেওঁলোকৰ পইচা পাব লাগে অনলাইন ব্যৱস্থাত আৰু ইতিমধ্যে পইচা পাইছে কিন্তু তাত আমি অকণমান খেলি মেলি দেখিবলৈ পাইছোঁ এনেকুৱা যে কিছুমান ছাৰ্ভিচমেনেও অনলাইন কৰিছে ইয়াত কোনো পেৰামিটাৰ নাছিলে ইফালে ক্ষুদ্ৰ কৃষকক চূড়ান্ত অসন্মান তথা বঞ্চিতকৰণত বিভাগৰ এনে কাণ্ডত প্ৰাগ নিউজৰ বাতৰিৰ পাছতেই তদন্ত ঘোষণা কৃষি মন্ত্ৰী অতুল বৰাৰ ইয়াত দুৰ্নীতি হোৱাৰ কথা পোহৰলৈ আহিছে এনকুৱাৰী দিয়াৰ ব্যৱস্থা কৰিছোঁ এনকুৱাৰী দিম আৰু দুখীসকলে শাস্তি পাব এতিয়া প্ৰশ্ন হয় ক্ষুদ্ৰ খেতিয়কৰ এই আঁচনিত ৰাজনীতিৰ ৰহণ কোনে কাৰ নিৰ্দেশত সানিলে ক'ৰ পৰা অসমত সৃষ্টি হ'ল লক্ষ লক্ষ ভুৱা হিতাধিকাৰী সেয়া আহিবনে তদন্তৰ আওতালৈ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ